আমি আকৌ এটা বান সাহায্য দিবৰ কাৰণে সাজু হৈছোঁ। মইতো পোষ্ট দিছিলোঁৱেই। আমি যাম কাইলৈ ধেমাজি হৈ পেলাই এনেকৈ মাজুলীলৈ। তাত আমাৰ 250 মানুহ ন সুৰেশ? 250 মানুহ আমি এষ্টিমেট লৈছোঁ। আৰু তাৰ কাৰণে আমি এইবোৰ যা যোগাৰ কৰি আছোঁ। এইবোৰ চাউল পেকিং হৈ আছে দেখিছে। আৰু যদি যিমান সোনকালে যাওঁ আমি সিমানে সোনকালে ঘূৰি আহিব পাৰিম, কাৰণ ফেৰী সেৱাটো বন্ধ হৈ আছে। আমি একদম বগীবিল হৈ পেলাই এনেকৈ ধেমাজি হৈ পূৰা 300 কিলোমিটাৰ, আপ ডাউন আমাৰ 600 কিলোমিটাৰ হ'ব, গম পোৱা? 600 কিলোমিটাৰ আমাৰ যাত্ৰা হ'ব। আৰু তাৰ কাৰণে আমি এইখিনি যা যোগাৰ কৰি আছোঁ। এইবোৰ মচুৰ দালি আছে, বিস্কুট চিস্কুট আছে, পানী চানী আছে এইবোৰ। তাৰপৰা সেইফালে আলু সেয়া কুইণ্টেল হিচাপে আলু পৰি আছে। এইফালেও আছে আলু। তাকে এইখিনি পেকিং কৰোঁতে সময় লাগিব আজি। আৰু আমাৰ সুৰেশ বৰা যিখন বাগানখন দেখাই দিছোঁ, মানে যথেষ্টখিনি খেতি বাতি আছে বেক চাইডটোত। মই এইফালে এইবোৰ কঠীয়া চঠীয়াবোৰ খেতি চেতি হৈ আছে হা। আৰু এইফালে এইবোৰ কলৰ বাগান আছে। এইবোৰ ইয়াৰ পৰা এনেকৈ গোটেইখন কলৰ বাগান আছে। ফল মূল মানে নথকা নায়েই। এইফালে ফিচাৰী এটা আছে, মই দেখাই দিছোঁ বাৰু। কচু আছে। তাৰপৰা এইফালে এইবোৰ কচু খেতি আছে, হালধি খেতি আছে। আৰু ইয়াৰ পৰা আহি তালৈকে গোটেইবোৰ তোমাৰ ন মাটি এইবোৰ। এইফালে এইবোৰ কল, জাহাজী কল। এইটো মালভোগ। অঁ মালভোগ নি এইটো? মালভোগ হয়। এইটো মোৰ মালভোগ হয় এইটো। মালভোগ পকাই থৈছোঁ। এইবোৰ জাহাজী। মানুহ জানিলে মালভোগ লৈ যাম আৰু হয়নে? পকিব। মই তুমি 4 বছৰ আগতে মাছ ধৰিছিলোঁ। এতিয়া বহুত দিন কমল পৰা ধৰি চব আছে। মাছ আছে ন? যথেষ্ট মাছ আছে। ডালচেনি ডাঙৰ হ'বলৈ বাকী আছে। এইটো ভীমকল, এইফালে ভীমকলৰ কলডিল দেখিছেনে? এইটো ভীমকলৰ কলডিল পাৰ মাংসৰ লগত খাবৰ কাৰণে বৰা ঘৰৰ পৰা লৈ যাব পাৰে। নাই নাই তুমি খুওৱা। এয়া এইবোৰ মৌচুমী টেঙা দেখিছে? এইজোপা একদম ধুনীয়াকৈ লাগি আছে আগৰ পৰা গুৰিলৈকে, লতা টাইপৰ। তাৰপৰা এইজোপা হৈছে হেৰি, এইটো হেৰি বেদলাও। বেদলাও এইজোপা বেদলাও। মুখত নামটো অহা নাছিলে। বেদলাও। অঁ এইফালে চিৰাল, এইফালে এইবোৰ চিৰিয়াল আছে। সেইজোপা তোমাৰ হেৰি হয়, এইটো কি কয় নুনি। নুনি? অঁ নুনি নুনি। নুনি সেইজোপা বগি যামো। এইজোপা বগি যামো। এই চিয়াল তোমাৰ লিচু। এইবোৰ লিচু। এইবাৰ লিচু খাম আহিবলৈ আটলাছ নথকা বস্তু একোৱেই নাই। গুটিকেইটা তুমি যিমান লাগে লৈ যোৱা। আৰু কঁঠাল এইবোৰ থোপে থোপে কঁঠাল লাগি আছে। তাৰপৰা আৰু স্পেচিয়েল বস্তু এটা আছে, সেইটো খাই পেলাই দেখাব লাগিব। আগতে আমাৰ ঘৰতো আছিলে এজোপা, এবাৰহে লাগিলে, তাৰপৰা চব চেচ হৈ গ'ল। এইটো বস্তুটো মৰহি গৈছে খালি। লৈ যোৱা লৈ যোৱা। এইটো হৈছে আমি নৰা বগৰী বুলি কওঁ, আমাৰ ফালে আহোম বগৰী কয়, কিছুমানে আহোম বগৰী বুলি কয়। এটা খাই চাওঁ। সেইফালে ৰঙালাও লাগি আছে আহোম বগৰী দেখিছোঁ চোৱা। ধুনীয়া টেষ্টি হয়। সেইটো ৰঙালাও মই চব কওঁ মানে। আৰু সেই নৰা বগৰী এতিয়া ৰঙালাও সেয়া লাগি আছে দেখিছেনে? ৰঙালাও লাগিলে এটা লৈ যাব। পাণ গছ, পাণটো বহুত বিকেই। পাণৰ কাৰণে মই টেকা অনলাইনত কিনি আনিছে। এইবোৰ বাৰীয়ে কঁঠাল, এইবোৰ পাৰি থৈছে। ইয়াৰ আজি এটা মই নিব লাগিব। এজোপা মৌচুমী, এইটো মৌচুমী। এইটো হৈছে নল টেঙা, এইটো মাছৰ। এইটো জাজি মুখৰ পৰা আনিছে। এইজোপাটো চজিনা হয় ন? আমাৰ আলমদা নোহোৱাটো অৱস্থা বেয়া হৈ গ'লহেঁতেন। এইফালে খালি মানুহজন কেমেৰাত উঠিবলৈ বেয়া পায়, মোক কৈ কেমেৰাত নুঠাবি, মোক কেমেৰাত নুঠাবি। কেলৈ? আপুনি ভাল কামহে কৰিছে, বেয়া কাম কৰা নাই নহয় কেমেৰাত নুঠিবলৈ। বেয়া কাম কৰা হেঁতেন নুঠাম আপোনাক, হয় নহয় জগতদা? এই জগতদাই নিজৰ কাম কৰি আহি পালেহি। মই দিনটো পানীৰ লগত যুঁজি এতিয়া আকৌ আহিছোঁ। আমি কাইলৈ মাজুলীলৈ যামতো। মাজুলীত গৈ আমি কাইলৈ প্ৰায় বহু পৰিয়াল আমি লগ পাম। কাইলৈ 250 মান গাড়ী লগ পাম। বেছি হ'লেও কম নহয়, বেছি হ'লেও কম নহয়। গতিকে আমি তেওঁলোকৰ কাৰণে লাগিছোঁ এতিয়া। এইফালে মচুৰ দালি পেকিং হৈ আছে, এইফালে আলু এসোপা আছে, আলুখিনি পেকিং কৰিবলৈ আছে। আজি আৰু গোটেই ৰাতিটো আজি সুৰেষ্ট হয়। ইয়াতে এখন পালখন আছে, ইয়াতে শুই থাকিম আমি মাজুলীবাসী মৰম ল'বৰ কাৰণে, মৰম দিবৰ কাৰণে আমি গৈ যাম ন। যিমানটো পাৰোঁ আৰু সাধ্য অনুসাৰে। যিটো প্ৰচেছ হয়, এই প্ৰচেছটো আচলতে আমি আজি 1 মাহ হৈছে ন, 1 মাহ হৈছে। এই এমাহ কিন্তু আমি মাজুলীবাসীৰ কাৰণে আমি আলু, দাইল, পিঁয়াজৰ খবৰ লৈয়ে আমাৰ গোটেই নিজৰ একমাত্ৰ উপাৰ্জন দোকানো বন্ধ কৰিলে হয় ইয়াত বহি আছে। একো নাই বাৰু, আজি দুদিন ৰাইজৰ কাৰণে দিছোঁ, কিজানি আকৌ মোক ভগৱানে দি দিব ন। আমি বেছি আশা নকৰোঁ, আমি ৰাইজক সহায় কৰাটোৱে বিচাৰোঁ। অঁ 1 কেজি মচুৰ দাইল কিমান আমি লাগিম? তৌ অলপ বান আৰু লগাই দিছোঁ আকৌ আমাৰ ৰূপক ভাইয়া।
নাই নাই আজি এৰি থৈ নাযাওঁ, আজি 12টা বাজিলেও পেকিং হ'বই লাগিব। অঁ এইফালে এতিয়া 10টা বাজিব হ'ল। আমাৰ এই মানুহজনে আমাক কি সাও দিছে নাজানো আৰু দেই। পংকজ উপাধ্যায় ছাৰ লাগি আছে, আমাৰ এয়াৰফ'ৰ্চ স্কুলৰ টিচাৰ। বহুত দিন লগ পোৱা নাই মানুহটো, আজি আমাৰ বিশেষ কামত আহিছে, ভাল লাগিছে বাৰু। এই 250 ঘৰ মানুহৰ বস্তু মানে পেকিং কৰাটো বহুত ডাঙৰ কথা দেই। 250টা পেকিং ব্লগাৰ মই জগতাক দি দিছোঁ। হয় 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 মানে এইফালে ব্যস্ত হৈ আছোঁ। হয় 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 ভিডিঅ'টো কৰিব কাৰণে জগতাক দি দিছোঁ। যি কি নহওক মেইনটো মেইন জগতা নোহোৱাতে এই প্ৰগ্ৰেমটো কেতিয়াও নহয়। মাজুলীবাসী মানে আমি যিখিনি মানে সাহায্য দিবৰ কাৰণে আগবাঢ়িছোঁ, হয় হয় এই জগতা নোহোৱাতে আমি এইখিনি কৰিব নোৱাৰোঁ। নাই 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 মেইনটো নাই নাই যি কি নহওক মেইন মানে দেখিছেনে? হয় হয় কাইলৈ 250 ঘৰ মানুহৰ কাৰণে আমি দেখিছেনে তেওঁলোকে কিমান কষ্ট কৰিছে। যিটো মাজুলীৰ বাসীৰ যিটো বানাক্ৰান্তৰ যিটো তেওঁলোকে বাতৰি দেখিছে বা ছ'চিয়েল মিডিয়াত যিটো ভাইৰেল হৈছে, তেওঁলোকৰ সবিশেষ দেখি পেলাই অন্য এক প্ৰয়াসৰ যিটো সংস্থাটোৱে মাজুলীবাসীক মৰম কৰিবৰ বাবে তেওঁলোকে আচলতে এনেদৰে দেখিছেনে আপুনি এইবিলাক সামগ্ৰী তেওঁলোকে কিমান কষ্ট কৰিছে, পেকেটিং কৰিছে, সকলোকে যিকোনো এটা সৰু দৈনন্দিন ব্যৱহৃত খাদ্য সামগ্ৰী তেওঁলোকে দিবলৈ অপ্ৰাণ চেষ্টা কৰিছে। আৰু আমাৰ লগত সকলো আছে আচলতে, অকল নাভাবিব যে অকল সমাজ সেৱক বা সমাজ সেৱিকা বা সকলো জড়িত আছে। আমাৰ লগত চৰকাৰীভাৱে তেওঁলোকে বিশেষভাৱে জড়িত কিছুমান ব্যক্তি আছে। আমাৰ ৰূপক দত্ত আছে, সাংবাদিক জগত দা আছে। মানে ৰূপক দাৰ কথাটো মই নকওঁ, ৰূপক দাৰ কথাটো এই কাৰণেও নকওঁ যে ৰূপক দা প্ৰতিটো অনুষ্ঠানৰ লগতে জড়িত, অনুষ্ঠানত জড়িত। আৰু আমাৰ এজন দেখিছেনে যে আমাৰ সুৰেশ দাৰ মেইন মানুহ। 3টা বজাতে যাম, কাইলৈ আমি ৰাতিপুৱা 3টা বজাতে যাম, যাব ন? আৰু 10টা 11টা বজাত আমি তাত প্ৰগ্ৰেমটো লৈছোঁ। হয় হয় বাকী যিমানটো খাদ্য নাখায় পাৰোঁ, যিমানখিনি অলপ অলপ পাৰোঁ, বাকী ৰাইজে অনুৰোধ কৰিব নালাগে। আমি আমাক মানে কি বহুতে অৰিহণা জগাইছে, হয় হয় আৰু আমাৰ ফালৰ পৰা যিমানখিনি চেষ্টা কৰিছোঁ সেইখিনি দিছোঁ, হয় যি পাৰিছোঁ আৰু। অঁ কোন হৈ গ'ল যে আগত মিণ্টু দত্ত ডাঙৰীয়াই দিয়ে, আগত দেখিব আপোনাৰ মিণ্টু দত্ত ডাঙৰীয়াই গোটেইখিনি আপোনালোকৰ তথ্য সহকাৰে দাঙি ধৰে, উপস্থাপন কৰে সমাজৰ বাবে কি কাম কৰিছে। আজি তেওঁৰ সহযোগী হিচাপে আজি মই দেখিলোঁ, মানে গোটেই কেমেৰা পাৰ্চনটো আজি মই, আৰু ময়ে গোটেই ভইচ অভাৰ যিটো ভইচ আপোনালোকে হয়তো শুনিছে সেই ভইচ অভাৰখিনি ময়ে দিছোঁ। এই মিণ্টু দত্তৰ যিটো আচলতে আজি ব্লগ, এই ব্লগটো আচলতে জগত নেওগ ফুলফিল হয়নে? হয়নে? ছাকচেছ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ ভিডিঅ' শ্বেয়াৰ হ'ব লাগে, হয়, আৰু যাতে ৰাইজে আৰু আমাৰ ফালৰ পৰা আৰু কিছুমান মটিভেট পায়। হয় হয় আমিতো সৰু সৰু মানুহ, কিছুমান বহুত ডাঙৰ আমাতকৈ ডাঙৰ মানুহ আছে, তেখেতসকলেও যাতে এইবিলাক বস্তু কাম কৰিব লাগে। সদায় মানুহ আমাৰ অসমীয়া মানুহে সদায় অসমীয়া মানুহৰ কাৰণে কাম কৰিব লাগে। মই শেষত এটা কথা কওঁ যে আমাৰ সুৰেশ দাৰ যিটো পিতৃ, আমাৰ দেউতা চাই আছে আপুনি, কি ক'ব চাওক পুত্ৰৰ মানে সাহসত আজি মাজুলীলৈ আমি যাবলৈ ৰেডি হৈছোঁ, প্ৰস্তুত হৈছোঁ। কি ক'ব আপুনি দেউতা? কি ক'ম, খুব ভাল লাগিছে, কাৰণ তেখেতসকল চাগে পানীত তেনেধৰণে আছে, একো খাবলৈ পোৱা নাই, বুবলৈ পোৱা নাই। তোমালোকে যে এই কাম কৰিবলৈ আগবাঢ়িছা, তোমালোকৰ প্ৰতি মোৰ ধন্যবাদ থাকিল। হয় 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 লগতে আমিও সহায় সহযোগিতা, আপোনালোকৰ ঘৰখন যে ইমান সুন্দৰকৈ সুবিধা কৰি দিছে আপোনালোকে, হয়নে? আজি আপোনালোকৰ দোকান গেলামালৰ দোকানৰ নিচিনা হৈ গৈছে, কি ক'ব? গেলামালৰ দোকানৰ নিচিনা হৈ যায়, দেখিয়ে ভাল লাগিছে, হয়নে? হয় আমিও সহায় সহযোগিতা লগত কৰিয়ে আছোঁ। হয় হয় পূৰ্ণ কৰিছোঁ। আৰু কেমেৰা পাৰ্চন এজন সমাজৰ কথা মই দেখাই দিছোঁ। আৰু এখেত একচুৱেলি মানে আমাৰ সাংবাদিক হয়, তেখেতকে মই ভিডিঅ' দিছিলোঁ। আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ হা। আৰু আমি এতিয়া এইখিনি বহুতখিনি কাম আছে এইফালে, কিবা ক'বা? অঁ ঠিক আছে, আজিলৈ বাই বাই। 11টা বাজিব হ'ল, আমি 4টা বজাৰ পৰা এতিয়া 11টা বজালৈকে পুৰা পিকেটিং কৰিলোঁ। এতিয়া আহি আছোঁ আকৌ ৰাতিপুৱা 2টা বজাতে উঠিব লাগিব, খোৱাটো নহয় চাগে আজি। বাকী কাইলৈ 300 কিলোমিটাৰ জাৰ্ণি আছে, আপ ডাউন 600 কিলোমিটাৰ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব ৰাইজৰ কাৰণে, আৰু যাতে আগলৈ আমি এনেকৈ কাম কৰি থাকিব পাৰোঁ, আশীৰ্বাদ কৰিব।